আৰু প্ৰেছাৰ চিটি মাৰিছে, এইফালে ভাতো ৰেডি হৈ আছে, গতিকে সকলো ৰখি আছে ৰাতি সাজ খাবৰ কাৰণে। ৱাও কি ধুনীয়া। নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল হেপা হ'লে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু বেক চাইডে দেখা পাইছে মোৰ জুই ধুনীয়াকৈ জ্বলি আছে। মানে কিবা এটা নতুন কিবা এটা বস্তু বনাব গৈ আছোঁ। থাম্বনেইলখন দেখি আপোনালোকে গম পাইছে, মানে হ'ব গৈছে বিহাৰৰ এটা স্পেচিয়েল ডিছ। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে, প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো বজাই ৰাখিব। যেতিয়াই মই নতুন ভিডিঅ' দিওঁ আপোনালোকে তেতিয়াই পাবলৈ সক্ষম হ'ব। আৰু কি বস্তু এড কৰোঁ সেইটো ডাঙৰ হ'ব। ঘি দিব লাগিব আৰু তেলখিনি অলপমান গৰম কৰি ল'ব লাগিব। আৰু প্ৰথমবাৰ কাৰণে বনাব গৈ আছোঁ বিহাৰৰ স্পেচিয়েল ডিছ চম্পাৰণ মটন লৈছোঁ পূৰা 500 টকাৰ। আৰু ধুনীয়াকৈ বাবুদাৰ পৰা মজা আছে লৈ ল'লোঁ। কি হয় গৈ শেষলৈ গম নাপাওঁ। ফাৰ্ষ্ট টাইম বনাব গৈ আছোঁ মটকা। কি ক'ব, কেনেকুৱা? ভালে আছে। বাকী আপোনাৰ লাষ্ট যিটো মোৰ ঠেঙৰ গুচি গৈছিল ন মটন, মানে চুপটো বহুত ভাইৰেল হৈ গৈছে। আপুনি কেনেকুৱা, কাষ্টমাৰ কেনেকুৱা পূৰা আহিছে? পূৰা বাবুদাই বহুত ভাল মাংস দি আছে পৰিণামত। দৈ আছে, নহৰু আছে, তেজপাতা আছে, জলকীয়া কাশ্মীৰৰ 2টা জাল থকা, তাৰপিছত কেঁচা জলকীয়া আছে, এইফালে 4টা পিঁয়াজ লৈছোঁ, লগত আছে ধনিয়া আৰু গোটা মছলা, ডালচেনি, লং, ইলাচি, জিৰা আৰু ধনিয়া গুটি। কেৰাহী গৰম হৈ গৈছে আৰু ইয়াতে পিঁয়াজখিনি ভাজি ল'ব লাগিব। ইয়াতে দিবৰ কাৰণে নিমখ, জলকীয়া গুড়া, ধনিয়া গুড়া, মিট মছলা, জালুকৰ গুড়া, জিৰা গুড়ি আৰু হালধি লৈ লৈছোঁ। আৰু মোৰ এটা বস্তু দিব ৰখি গৈছিলে, কাশ্মীৰ লাল। এতিয়া মই কাশ্মীৰ লালটো ইয়াত এড কৰি দিছোঁ। এতিয়া অকণমান ওপৰত ঘিউ দিছোঁ। আৰু এইডাল দেখিছেনে জইন মাৰিবৰ কাৰণে আটাৰ লাৰু, কিন্তু ইয়াতে পালেং পুৰি মৰ্ণিং বনোৱা গৈছে কাৰণে দি দিছোঁ। হাতখন দেখিছে নহয় কাৰ, নিশ্চয় গম পাইছে হাতখন কাৰ। আৰু চাওক মজা আছে, মোৰ আজি চম্পাৰণ মটন বনিব গৈ আছে প্ৰথমবাৰ কাৰণে। আৰু সঁচাই কিবা এটা ভাল এক্সপিৰিয়েঞ্চ ল'ব গৈ আছোঁ। আৰু এনেও ভাল পাওঁ, আৰু আপোনালোকে মৰম চেনেহবিলাক দি আছে, ভাল লাগিছে। গতিকে আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে বেল আইকনটো প্ৰেছ কৰি দিবলৈ একদমেই নাপাহৰিব। গতিকে এতিয়া জইনটো মাৰি লওঁ ধুনীয়াকৈ। চাওক কালি টোপনি মাৰি যেন তেন হৈছে। আকৌ অকণমান এইকণৰ কাৰণে আটা সানিব লাগিব। দুখীয়া মানুহ কি ক'ব, চাইকেলৰ চৰকাৰ যেনেকৈ চলিউশ্যন মাৰে সেই তেনেকৈ চলিউশ্যন মাৰি দিছোঁ আৰু কি ক'ব গাইছ। আৰু ফাইনেলি মোৰ ৰেডি হৈ গ'ল। এতিয়া খালি জুইত দিব লাগে আৰু মজা আছে আহাৰ গ্ৰহণ কৰিব লাগে। আৰু এটা কথা মোৰ এতিয়া মনত অনুভৱ হৈছে, যদি কিবা কাৰণে এই মটকাটো জুইত আপুনি বা মই ভবাৰ নিচিনা যদি নহয়, যদি কিবা কাৰণত চেছ, মই ফচি গ'লোঁ। কাৰণ এতিয়া মোৰ ঘড়ীত বাজিছে চাওক 8:22, মানে আৰু 9:30ত ভাত খাব হৈ যাব। মায়ে ইতিমধ্যে ভাত বনাইছে। যদি কিবা কাৰণে খাব নাপায় ভাতৰ লগত, মা আৰু দেউতাৰ দীৰ্ঘকালি খাব লাগিব। গতিকে মই ভবাটো নহওক যাতে। কি হয় শেষলৈকে মজাটো ল'ব লাগিব, কাৰণ মই প্ৰথমবাৰ কাৰণে বনাব গৈ আছোঁ। আৰু মায়েও মোৰ লগত লাগি দিছে বহুতখিনি। মানে এনেকুৱা হৈছে, যদি মায়ে কেমেৰাত আহিব বিচৰা নাই, কাৰণ মাইকী মানুহৰ কথা গম পায়, কেমেৰাত অহাৰ আগত ড্ৰেছ পোছাকৰ কথা থাকে। আমাৰ ল'ৰা মানুহ কোনো কথা নাই, যেতিয়াই যেনেকৈ মনে তেতিয়াই ভিডিঅ' প্ৰস্তুত কৰিবলৈ সাজু থাকোঁ। আৰু মেণ্টেলি যেতিয়া প্ৰিপেয়াৰ হওঁ যে ভিডিঅ'টো বনাব লাগিব, গতিকে মই বনাই এৰিম। গতিকে আপোনালোকে ছাপোৰ্ট কৰক, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। মজা আছে আহি আছে। গতিকে বলক জল্দি বলক, জুইৰ কাষত মই অঙঠাত দিব ৰেডি আছোঁ। গতিকে ৰেডি হৈ গৈছে, জুহালত দিব লাগে আৰু পেটে কৈ আছে খাওঁ। গতিকে কি হয় শেষলৈকে ভিডিঅ'টো মজা লৈ যাওক। মজা অঙঠা হৈ গ'ল আৰু ইয়াতে ধুনীয়াকৈ এতিয়া দি দিয়া যাব। আৰু বহুত সময় অপেক্ষাৰ পিছত জুই ৰেডি হৈ গৈছে আৰু এইটো বাচন দিব হৈ গৈছে। মানে আজি যিটো চৰু বুলি ক'ব গৈছোঁ, চৰু বুলিয়ে ক'ব গৈছোঁ, ধুনীয়াকৈ দি দিম। এইটো কোনো বাচন চাচন হাতত নাই, পূৰা দি দিছোঁ, টাব হৈ গৈছে পূৰা। এতিয়া এইটো ছাইডটো হেৰি কৰি দিম, ধুনীয়াকৈ বহাই দিলোঁ।
আৰু মজা আছে। বাকী এতিয়া প্ৰায় 1 ঘণ্টা সময় ৱেইট কৰিম, 1 ঘণ্টাত কি হয় ৰিজাল্টটো আপোনালোকে শেষত গম পাব। বেছি কষ্ট নহয়, সঁচা কথা ক'বলৈ গ'লে চিম্পুল, খালি মছলাখিনি পিঁয়াজখিনি অকণ ভাজোতে সময় যায়, তাৰপিছতেই ৰেডি হৈ যাব। আৰু এনেকুৱা বাচনটো ভালকৈ একদম টাকুলিটো ভালকৈ মাৰিব লাগিব, মানে জইনটো যিটো চাইকেলৰ চলিউশ্যন, বাইকৰ চলিউশ্যন মাৰা থাকে, সাফৰটোৰ চলিউশ্যন মাৰি ল'ব মজা আছে, হৈ যাব। আশা কৰোঁ আপোনালোকে শেষৰ ৰিজাল্টটো চাবলৈ ৱেইট কৰি আছে, গতিকে শেষত ময়ো অপেক্ষা কৰি আছোঁ। আৰু প্ৰেছাৰ চিটি মাৰিছে, এইফালে ভাতো ৰেডি হৈ আছে, গতিকে সকলো ৰখি আছে ৰাতি সাঁজ খাবৰ কাৰণে। আৰু নমাই দিলোঁ, অকণমান ভয় এটা আছে, কি হয় কি নহয়, ফাইনেল ৰিজাল্টটো খুলিলে গম পাম। আৰু আপোনালোকৰ চাগে আগ্ৰহে চাই আছে কি হ'ব, গতিকে চাওক ধুনীয়াকৈ হৈ গ'ল। ইয়াতে খালি ধনিয়া দিব লাগে আৰু মজা আছে পৰিৱেশন কৰিব লাগে। এতিয়া চাওক পূৰা 10টা 2 হৈ গৈছে, মানে ভাত খোৱা সময় হৈ গৈছে। আৰু খুলিব গৈ আছোঁ, আটাবিলাক ধুনীয়াকৈ কাটি আছোঁ লাহে লাহে। চাওক মজা আছে, ধুনীয়াকৈ এনেকৈ লম্বা লম্বা কাটি দিছোঁ। এক্সাইটেড হৈ আছোঁ, ফুল এক্সাইটেড কি হয় ৰিজাল্ট। ৱাও কি ধুনীয়া, ৱাও মজা চেন আহিছে। ওপৰত এতিয়া খালি ধনিয়াৰ পৰিৱেশন কৰিব লাগে আৰু আজি মোৰ ৰেচিপি ৰেডি হৈ গ'ল। চাওক একদম ফাইনেলি মোৰ একদম পূৰা মটনখিনি ওলোৱা হৈ গ'ল। আৰু প্ৰথমতে ভয় এটা আছিল, দেখা পাইছে যে একদম ক'লা ক'লা লাগি গ'ল। মানে কি হ'ল চাওক, মই আপোনাক বস্তুটো দেখাব বিচাৰিছোঁ। চৰুটোত যিহেতু দিছিলোঁ চাওক, ক'লা ক'লা কাষত হৈ গৈছে, কাৰণ প্ৰথমবাৰ কাৰণে মই বনাইছোঁ। চিন্তা এটা আছিলে, যে ভয় এটা আছিল যে মা দেউতা গালি খাম নেকি, কিন্তু গালি নাখালেও এটলিষ্টটো কমচে কম খাব ভাল হ'ব যেন অনুভৱ হৈছে, যিটো গোন্ধ মই পাই আছোঁ। মানে কি হৈছে, আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ যে জুইখিনি দিওঁতে কাষৰ গোটেই ছাইডটো যাতে জুইখিনি ধুনীয়াকৈ থাকে, নহ'লে আপোনালোকৰ এই দেখা পাইছে বেছিকৈ মোৰ পূৰা ক'লা হৈ গ'ল গোটেই পিঁয়াজখিনি। আৰু চাওক তেলখিনি পূৰা মজা কিন্তু এটা হৈছে খানাটো, কিন্তু সেইটো অকণ দুখ লাগিছে। কিন্তু ভাবিছিলোঁ যে ভয় এটা আছিল, কিন্তু ভয় একো নাই। আৰু আপোনালোকে এই চৰুটো লওঁতে ভালকৈ ল'ব, যাতে যিটো জুইত দিব পৰা যায় সেই চৰুটোহে ল'ব। কিছুমান চৰু আছে হয়তো ফাটি যাব বনাই থাকোঁতে, গতিকে আপোনালোকে ইমানখিনি ৰিস্ক নল'ব, সুধি ল'ব যোৰ দোকানখনৰ পৰা নিবাই যেতিয়া মইতো জুইত দিব পাৰিম নে নোৱাৰিম। গতিকে জুইত দিয়াৰ লগে লগে আৰু 10-15 মিনিট যদি মই আগত যদি বস্তুটো নমালোহেঁতেন, তেতিয়া হয়তো চাগে মোৰ এইখিনি ৱেষ্ট নহ'লহেঁতেন। একো নাই, তথাপিও মোৰ ৰিজাল্টটো ঠিকে আছে। আৰু চাওক ইয়াত অকণমান ধনিয়া আকৌ পৰিৱেশন কৰি দিওঁ, আৰু তেতিয়া দেখি ভাল লাগে আপোনালোকৰ। আৰু ঠাণ্ডা বতৰ, আৰু কথা বৰ বেছি নকৰোঁ, গতিকে বলক চিধা ইয়াত টেষ্ট কৰোঁগৈ এইটো। লগতে ময়ো খাওঁ, আপোনালোকেও যদি বনাই খাব বিচাৰে ৰেচিপিটো ধুনীয়াকৈ বনাব পাৰিব, একদম আল্টিমেট মজা লাগিছে। খাই দেখাই দিওঁ নেকি 1 পিচ? দেখাই দিওঁ দিয়ক 1 পিচ, আপোনালোকে ইয়াতে ৰখি থাকিব নোৱাৰি আৰু ধৰি লওক। চাওক 1 পিচ লৈছোঁ। সঁচাই পাৰফেক্ট। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই খুবেই ভাল পালে। যদিহে বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিম বুলি তেনেহ'লে শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। আৰু যিখিনি মিষ্টেক হৈছে সেইখিনি গম পাইছে, গতিকে জুইখিনি দিওঁতে সাৱধান হ'ব। তেতিয়া আপোনালোকৰ পৰা বিদায় মাগিছোঁ, বাই বাই।